So hello students, welcome to my channel Maths Without Fear. So আজি আমি আৰম্ভ কৰিব গৈছো sequence and series. So তোমাৰ লেসন হৈ গল sequence and series. So ইয়াৰ বিষয় আমি অলৰেডি ডিসকাস কৰিছো কোৱেশ্চন নম্বৰ 1 2 3 4 আমি অলৰেডি কমপ্লিট কৰি পেলাইছো. আজি আমি ডিসকাস কৰি আছো sequence and series class 9 advanced maths exercise হৈ যাব তোমাৰ 6.1 ঠিক আছে. So if you have not subscribed, please subscribe my channel and press the bell icon so that you will get the notification as soon as I release a new video. So আমি start কৰো lesson to হৈ গল sequence and series. So students, advanced mathsৰ ওপৰত মোৰ বহুতখিনি ভিডিও আছে, তোমালোকে যদি চাব বিচাৰা হেতু মোৰ প্লেলিষ্টত গৈ প্লে চাব পাৰা. মই ধুনিয়াকে প্লেলিষ্ট বনাইছো, তোমালোকে এটা ধুনিয়াকে প্লেলিষ্টটো চাই পেলাই তাৰ পৰা যেটো ভিডিও তোমালোকৰ ৰিকোয়াৰমেন্ট হয় এটো ধুনিয়াকে চাই লব পাৰা. So মই কিহৰ ওপৰত ভিডিও বনাইছো প্ৰথমটো হৈ গল তোমাৰ সিস্টেম অফ নিউমাৰেশন, তাৰপিছত হৈ গল তোমাৰ লেসন সেট, তাৰপিছত হৈ গল লগাৰিথম, তাৰপিছত স্পেশাল প্ৰডাক্ট এণ্ড ফেক্টৰাইজেশন, ইয়াৰ কমপ্লিট ভিডিও আছে তোমালোকৰ. তাৰপিছত আমাৰ হৈ গল তোমাৰ ইনইকুয়ালিটিজ এক্সাৰসাইজ 5.3 লৈকে, কাৰণ এবাৰ সিলেবাস আমাৰ 5.3 লৈকে আছে. সো 5.3 লৈকে আমি অলৰেডি বনাই দিছো আৰু ইয়াৰ পিছতো আমি বনাও চেষ্টা কৰিম. সো এতিয়া আমি স্টাৰ্ট কৰিছো সিকোয়েন্স এণ্ড সিৰিজৰ মই অলৰেডি দুটা ভিডিও আপলোড কৰি দিয়া হৈছে. তোমালোকে যদি চোৱা নাই হেতু গৈ প্লে চাই লব পাৰা বা মোৰ চেনেল সাৰ্চ কৰিবা Maths Without Fear আৰু তোমালোকৰ কন্টেন্টটো উচ্চৰত হ'ব. সো লেটস So hello students, এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নম্বৰ 5. সো কোৱেশ্চন নম্বৰ 5 আমাৰ কি দিয়া আছে যে আমাক এটা তোমাৰ সিকোয়েন্স ডিফাইন কৰা হৈছে যে un equal to 0 if n is odd and -1 if n is even. সো এই হিচাপে এটা সিকোয়েন্স আমাক ডিফাইন কৰা হৈছে আৰু আমাক কৈছে যে ইয়াৰ 16th আৰু 25th টার্ম আমাক ফাইন্ড কৰিব লাগে. সো কেনেকৈ ফাইন্ড কৰছা? সো u যদি আমি 1 ললো তো 1 টো কি হ'ব? অড নাম্বার. তো 1 টো যদি অড নাম্বার এটা আমাৰ आंसर কি আহিব? ইয়াতে आंसर আহি যাব 0. ঠিক আছে. u2 যদি ললো তো এটো ইভেন নাম্বার হয়, সো আমাৰ आंसर কিমান আহিব? -1. সো এক ডিফাইন এনেকৈ কৰা হৈছে যে তোমাক যদি n ৰ ভ্যালু তুমি অড লোৱা তো 0 আহিব আৰু ইভেন লোৱা তো ইয়াতে -1 আহিব. ঠিক আছে, এনেকৈ গৈ থাকোতে আমি যেটো 16 টার্ম পাম, তো 16 টার্মটো কি হয়? ইভেন হয়. সো 16 টার্মটো ইভেন হলে আমাৰ आंसरটো কিমান আহিব? -1 আৰু ইয়াৰ যেটো 25th টার্ম হ'ব হেতু অড হ'ব, সো আমাৰ आंसरটো কিমান আহি যাব? 0. সো এটো হৈ গল আমাৰ आंसर ইয়াৰ কোৱেশ্চন নম্বৰ 5. নাও উই আৰ গোইং টু ডু কোৱেশ্চন নম্বৰ 6. সো লেটস সেন্স এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নম্বৰ 6. তো কোৱেশ্চন নম্বৰ 6 আমাক দিয়া আছে যে এটো প্ৰতীকেৰে আমাক এক্সপ্ৰেছ কৰিব আছে, এটো সিম্বলৰে আমাক এক্সপ্ৰেছ কৰিব আছে. ঠিক আছে, তো এটো সাম কৰি পেলাই ইয়াক এক্সপ্ৰেছ কৰিব আছে. তো আমাক দিয়া আছে 2 + 4 + 6 + 8 + 10 + 12. ইয়াক আমি এনেকৈ লিখিব পাৰো চোৱা 2 * 1 + 2 * 2 + 2 * 3 + 2 * 4 + 2 * 5 + 2 * 6. ঠিক আছে, এতিয়া চা এই 1 2 3 4 5 6 ইয়াক যদি আমি n হিচাপে এক্সপ্ৰেছ কৰো তেন্তে এটো কিমান হৈ আছে? 2n. ঠিক আছে, তো ইয়াক আমি এনেকৈ লিখিব পাৰো সিগমা 2n. তাৰ মানে ইয়াৰ যেটো ফৰ্মুলা হবে এটো 2n হ'ব. n starts from 1. ঠিক আছে, n ৰ মান কিমানৰ পৰা ষ্টাৰ্ট হ'ব? 1 আৰু ইট গোজ টু কিমান লাগে গৈছে চোৱা 6. তো n = 1 to 6 আৰু সিগমা 2n n = 1 to 6 এটা গলে ইয়াৰ ফৰ্মুলা. এতিয়া এটো চোৱা 1 + 3 + 5 + 7 + 9 + 11 + 13 + 15 এটো আমাক দিয়া আছে. তো ইয়াক আমি এনেকৈ লিখিব পাৰো চোৱা 1 টো আমি লিখিব পাৰো 2 * 1 - 1 প্লাস 2 * 2 - 1 যেহেতু অযুগ্ম সংখ্যা হয় প্লাস 2 * 3 - 1 প্লাস 2 * 4 - 1 প্লাস 2 * 5 - 1 প্লাস এনেকৈ কন্টিনিউ আপ টু 15 লৈকে যাব পাৰো. সো ইয়াৰ ফৰ্মুলাটো কি হ'ব? সো ইয়াৰ ফৰ্মুলাটো হৈ গল 2 * গোটেইকেইটাৰ লগত -1 হৈ আছে 2 * ইয়াতে 1 2 3 4 এটো চেঞ্জিং হৈছে, ইয়াক আমি n হিচাপে লিখিব পাৰো তো 2n - 1. তেন্তে ইয়াক এক্সপ্ৰেছ কৰো সিগমা হিচাপে, তেন্তে এটো হ'ব সিগমা এটো যাব n starts from কিমানৰ পৰা আছে? 1 ৰ পৰা. চোৱা n 1 ৰ পৰা ষ্টাৰ্ট হৈ পেলাই কলৈকে গৈছে চোৱা এটো 5. ঠিক আছে, সো 5 হলে 11 6 7 লৈকে গৈছে, তো এটো হৈ যাব তোমাৰ 7. ঠিক আছে, এইখিনিলৈকে বুজি পাইছা? সো ফ্ৰেন্ডস কোৱেশ্চন নম্বৰ 3 চোৱা. তো এটো আমি এনেকৈ লিখিব পাৰো চোৱা -1
হোল পাৱাৰ এইটো আমি লিখিব পাৰোঁ 2 মিন্স 2 মানে হৈ গ'ল তোমাৰ 1 প্লাছ 1 ঠিক আছে ইনটু 1 প্লাছ মাইনাছ 1 হোল পাৱাৰ 2 প্লাছ 1 ইনটু 2 এইটো কেনেকৈ লিখিলোঁ চোৱা ইয়াতে যিটো ইভেন হৈছে তাৰ লগত পাৱাৰটো কি হৈছে নেগেটিভ তাৰমানে ইয়াতে আমাক অড বনাব লাগিব পাৱাৰটো তেতিয়াহ'লে এইটো নেগেটিভ নাম্বাৰ আহিব ঠিক আছে ওকে নেক্সট চোৱা প্লাছ এইটো 2 হৈ গ'ল 3টো কি লিখিবা মাইনাছ 1 হোল পাৱাৰ এইটো হৈ যাব তোমাৰ 3 প্লাছ 1 3 প্লাছ 1 হ'লে 4 হৈ যাব আৰু 4 হ'লে কি হ'ব এইটো পজিটিভ হৈ যাব ঠিক আছে চ' ইনটু 3 প্লাছ মাইনাছ 1 হোল পাৱাৰ এইটো তুমি লিখে 4 প্লাছ 1 ইনটু এইটো 3 আছিলে এইটো হৈ যাব 4 এইটো 5 হ'লে কি হ'ব পাৱাৰটো এইটো হৈ যাব নেগেটিভ ঠিক আছে চ' ইয়াক আকৌ এনেকৈ এক্সপ্ৰেছ কৰিব পাৰোঁ এইটো 4 লাগি গ'ল তাৰপিছত মাইনাছ 1 হোল পাৱাৰ এটা আছে তোমাৰ 4 প্লাছ 1 এইটো হৈ যাব 5 প্লাছ 1 5 প্লাছ 1 হ'লে 6 হয় এইটো হৈ যাব তোমাৰ 5 প্লাছ 5 তাৰপিছত হৈ যাব মাইনাছ 1 এইটো হৈ যাব তোমাৰ 6 প্লাছ 1 এইটো হৈ যাব তোমাৰ 6 এনেকৈ আমি কণ্টিনিউ কৰিম ঠিক আছে ইয়াৰ ফৰ্মুলাটো কি হ'ব চোৱা এইটো আমি চিগমা দিলোঁ এইটো মাইনাছ 1 হোল পাৱাৰ এইটো তুমি লিখি দিয়া n প্লাছ 1 ইয়াতে n হ'ব 1 2 3 4 5 6 আৰু এইটো হৈ যাব তোমাৰ n 1 2 3 4 5 6 এইকেইটা কি হয় n সৰি এইটো স্মল n চ' এইটো আমাৰ আহি যাব আৰু n গজ ফ্ৰম n ইকুৱেল টু কিমান আছে 1ৰ পৰা এইটো কিমানলৈকে গৈছে চোৱা এইটো গ'ল তোমাৰ 6 হ'লে 6 7 8 চ' n ইকুৱেল টু 8 লৈকে গৈছে তো এইটো আহি গ'ল আমাৰ নাম্বাৰ 3 এতিয়া নাম্বাৰ 4টো চোৱা এইটো আমাক দিয়া আছে a প্লাছ d a প্লাছ 2d a প্লাছ 3d চ' এইটো গ'ল a প্লাছ d a প্লাছ 2d a প্লাছ 3d ইয়াক আমি এনেকৈ লিখিব পাৰোঁ চোৱা এইটো ফাৰ্ষ্ট টাৰ্ম ছেকেণ্ড টাৰ্ম থাৰ্ড টাৰ্ম ফ'ৰ্থ টাৰ্ম ঠিক আছে চ' এইটো আহি যাব তোমাৰ এইটোক আমি এনেকৈ লিখিব পাৰোঁ a প্লাছ 1 2 3 4 যিটো ফ'ৰ্থ টাৰ্ম আছে তাতে কিমান আছে 3 তাৰমানে ফ'ৰ্থ টাৰ্মত 3 আছে তাৰমানে 4 মাইনাছ 1 d হৈ আছে এইটো থাৰ্ড টাৰ্ম হয় তো এইটো হৈ আছে a প্লাছ 3 মাইনাছ 1 হোল d এইটো ছেকেণ্ড টাৰ্ম হয় তো এইটো হৈ আছে a প্লাছ 2 মাইনাছ 1 হোল d তাৰমানে যে নম্বৰ টাৰ্ম হয় তাতকৈ 1 এটা লেছ হৈ আছে ঠিক আছে যেটো ফাৰ্ষ্ট টাৰ্ম হয় তো এইটো হৈ যাব a প্লাছ 1 মাইনাছ 1 হোল d ঠিক আছে তেন্তে এনেকৈ যদি আমি গৈ থাকোঁ তো n এর যিটো টাৰ্ম হ'ব এইটো হ'ব a প্লাছ n মাইনাছ 1 হোল d এইটোক আমি এনেকৈ লিখিব পাৰোঁ সিগমা a প্লাছ n মাইনাছ 1 হোল d n goes from 1 n 1ৰ পৰা ষ্টাৰ্ট হৈ পেলাই 4 লৈকে আছে চ' এইটো আহি গ'ল আমাৰ নাম্বাৰ 4 ঠিক আছে চ' হেল্ল' ফ্ৰেণ্ডছ নাও এতিয়া আমি কৰিব গৈছোঁ কুৱেশ্যন নাম্বাৰ তোমাৰ 7 আৰু কুৱেশ্যন নাম্বাৰ 7ৰ এইটো ফাৰ্ষ্ট কুৱেশ্যন আমাক দিয়া আছে এতিয়া চোৱা ইয়াতে আমাক কি কৰিব আছে প্ৰথম পদটো আমাক দিয়া আছে ফাৰ্ষ্ট টাৰ্ম আমাক দিয়া আছে আৰু আমাক এটা ৰিলেশ্যন দিয়া আছে তো ইয়াৰ পৰা এইকেইটা ইউজ কৰি পেলাই আমাক 4টা টাৰ্মছ ফাইন কৰিব আছে তোমালোকে জানা যে সিকুৱেন্সৰ দ্বাৰা আমাৰ এনেকৈ থাকে 2, 4, 6, 8, 10 চ' এনেকৈ সিকুৱেন্স থাকে চোৱা এতিয়া এই সিকুৱেন্সত তোমাক মানি লোৱা এইটো দি দিলে আৰু এইটো মানি লোৱা ইয়াৰ পৰা কোনোবা এটা নিদি পেলাই ইয়াৰ এটা ৰিলেশ্যনটো তোমাক দি দিলে ঠিক আছে তো এনেকৈ গৈ থাকোঁতে যিটো তোমাৰ 16th 17th 18th 19th টাৰ্ম এনেকৈ আছে এইকেইটা তোমাক ফাইন কৰিব লাগিব চ' কেনেকৈ ফাইন কৰিবা চ' এই দুটাও আমি ইউজ কৰিম আৰু এইকেইটা বিচাৰিম তো কুৱেশ্যনটো সেইটোকে কৈ আছে ঠিক আছে তো আমি চোৱা কেনেকৈ ফাইন কৰোঁ আমাক u1 দিয়া আছে চোৱা u1 দিয়া আছে 1 তাৰমানে প্ৰথম পদটো আমাক দিয়া আছে 1 তো ফাৰ্ষ্ট টাৰ্ম হৈ গ'ল 1 চ' u1 হৈ গ'ল তোমাৰ 1 আৰু ৰিলেশ্যনটো কি আছে un ৰিলেশ্যনটো আমাৰ আছে un ইকুৱেল টু 2 un-1 এইটো গ'ল u1 আমাক দিয়া আছে un দ্বাৰা এই 4টা টাৰ্ম যিটো আছে সেইটো আমাক ফাইন কৰিব আছে চ' আমাৰ u2 চোৱা nৰ ঠাইত কিমান ল'লোঁ 2 তো 2 to 2 এজ ইট ইজ হৈ গ'ল u এইটো হৈ যাব 2 minus 1 চ' এইটো আহি যাব তোমাৰ 2 into u1 এতিয়া u1ৰ মানটো আমাৰ ইয়াতে দিয়া আছে তো 2 into 1 is equal to 2 চ' এইখিনি বুজি পাইছা নেক্সট u3 আমি ওলাওঁ এইটো হৈ যাব 2 into
u3 minus 1 এটা হৈ যাব তোমাৰ 2 into u2 এটা u2 মানটো আমি উলাই লৈছো 2 তো এটা হৈ যাব 2 into 2 which is equal to 4 একেদৰে u4 আমি উলাই ললো 2 into u4 minus 1 which is equal to 2 into u3 তো এটা হৈ যাব u3 মানটো কিমান উলাইছো u3 মানটো 4 উলাইছো সো u3 জায়গাত 4 বহাই দিও সো 2 into 4 যেটো হৈ গল তোমাৰ 8 একেদৰে u5 টো আমি যদি উলাও তো 2 into u5 minus 1 সো এটো হৈ যাব তোমাৰ 2 into u4 which is equal to 2 into সো u4 কিমান পাইছো 8 তো 2 8 গুণ 16 সো এটাকে আমাৰ চাৰিটা পদ হ'ব এটাকে the 4 terms are 2, 4, 8, 16 ঠিক আছে সো এখানে হয়ে গেল আমার 4 টার্ম ওকে সো এটো আমি কৰো কোশ্চেন নাম্বার 2 সো কোশ্চেন নাম্বার 2 ইয়াৰ n ৰ মানটো লবলৈ দিছে আমাৰ 2 और 2 के ডাঙৰ ঠিক আছে তো u1 আমাৰ দিয়া আছে -1 un ৰ ৰিলেচনৰ পৰা আমাক বাকি কিটা ভ্যালু আমাক ওলাব আছে তো u2 ঠিক আছে তো ইয়াতে 2 ললো এ 2 और 2 के ডাঙৰ ঠিক আছে তো n ৰ ঠাইত কি লৈ ললো 2 n ৰ প্লেছত 2 তো এটো হৈ যাব তোমাৰ u2 - 1 by 2 ঠিক আছে এটো হৈ যাব u1 by 2 এটা u1 ৰ ভ্যালুটো কি পাইছিলো -1 ঠিক আছে সো ইয়াতে মই বহাই দিলো -1 by 2 তো এটো হৈ গল আমাৰ u2 তো একেদৰে আমি u3 উলাও আৰু u4 u5 সেটো হৈ যাব তোমাৰ u3 - 1 by 2 which is equal to u2 by 2 এটা u2 ভ্যালুটো আমি কেমন পাইছো -1 by 2 এটা -1 by 2 by 2 এটো হৈ যাব -1 by 4 ঠিক আছে 2 2 ইয়াৰ লগত মাল্টিপ্লাই হৈ যাব u4 টো আমি উলাও তো এটো হৈ যাব u4 - 1 n ৰ ঠাইত কি বহিলে 4 বহিলে এটো ৰিলেচন ইয়াতে মানে যেতিয়া n ৰ ঠাইত 4 বহাইছে এটা যিমান n আছে গটিকেটাত আমি কি বহাব লাগে 4 বহাব লাগে ঠিক আছে বাই এটো হৈ গল তোমাৰ n ৰ ঠাইত সৰি ইয়াতে n ৰ ঠাইটো মিস্টেক হৈ গল আমাৰ আৰু 1 মিনিট এটো হ'ব লাগিছিলে 3 এটো হ'ব লাগিছিলে 3 এটো হৈ গল 3 তো এটো 2 3 যা 6 হৈ যাব ওকে সো n ৰ ঠাইত কি বহিব তলত 4 সো এটো আমি বহাই দিলো 4 সো এটো হৈ যাব u3 আইটো হৈ গল তলত 4 এই u3 ভ্যালুটো আমি কি পাইছিলো u3 ভ্যালুটো পাইছিলো 1 by 6 আসলে কিমান আছে 4 তো তুমি জানা এটো ইয়াৰ লগত মাল্টিপ্লাই হৈ যাব সো -1 by 6 4 যা 24 তো এটো 24 আহিল নেক্সট আমি উলাও u5 এটো হৈ যাব u5 - 1 by 5 সো এটো হৈ যাব u4 by 5 u4 গল -1 by 24 by 5 সো 24 5 যে কিমান হয় সো -1 সো 120 এটো হৈ গল আমাৰ কোশ্চেন নাম্বার 2 এতিয়া আমি কৰিব গৈছো কোশ্চেন নাম্বার 3